কোনোবাই কৈছে চোৱা কিডনি ওলাই আহিছে, কোনোবাই কৈছে মৰিব মৰিব, সেনেকুৱা লাইনছ বিলাক মই শুনি আছো। চাৰ্জাৰী হোৱাৰ পিছত মানে ইমান যিখিনি টুকুৰা মানে ওলাল, মানে বেয়া হৈ গ'ল, সেইখিনি ডাষ্টবিনত পেলাই, ঘৰৰ মানুহ দিলে ডাষ্টবিনত পেলাই দিবলৈ ক'লে। দেন যাই যেতিয়া ডাষ্টবিনত পেলালে, তেতিয়া 2-3টা মেকুৰী আহি মোৰ মাছখিনি মানে খাই আছিলে। ডক্টৰে ক'লে যে কিডনিটোতো একেবাৰে নাই। তেতিয়া মই খালি মানে পজিটিভলি ভাবি আছো, কিডনি নাই বুলি কৈছে, এটা কিডনিটো মানুহ চলিব পাৰে বা পিছত লগাব পাৰে। ছেকেণ্ডত টাৰ্ণ কৰিলো, ট্ৰেইনখন মোৰ পিনে মানে ইমান স্পীডত আহিলে, য'ত উৰাই লৈ যায় তাতে মোক উৰাই লৈ যায় যে খুন্দাইছে, সেইটো মানে মই গম নাপাওঁ। পেচেণ্ট বিলাকৰ মানে ওপৰত ড্ৰেছিং কৰে, আৰু মোৰ যেতিয়া ড্ৰেছিং কৰে, মই যেতিয়া ঘূৰি চাওঁ, ডক্টৰ ইমান হাত মানে মোৰ তাতে সোমাই থাকে। আপোনাৰ সেই হস্পিটেল বেডত পৰি থকা ৰাজক যদি আপুনি আজিৰ দিনত কি ক'লে হয়, তাক ওচৰত বহি বা তেওঁৰ গলত ধৰি কি বুজালে হয় বা কি ক'লে হয়, এনেকুৱা কি কথা ক'লে হয়? এইটো পেচেণ্ট মানে চাৰ্জাৰী কৰি লাভ নাই, 2 ঘণ্টামান এনেকে থাকি মানে নাথাকিব আৰু ডক্টৰ তেনেকে ক'লে। আৰু ডক্টৰে ভাবিছে মোৰ চেঞ্চ নাই, মইতো থাকি বুজি আছিলো। হয়, বলিউড বহুত লেজেণ্ডছ বিলাকে আপোনাক এৱাৰ্ড দিছে, নহয়নে বাৰু? বহুত লেজেণ্ডছৰ পৰা আপুনি এৱাৰ্ড লৈছে। কিন্তু কোনোবা এটা মুহূৰ্ত আছে নেকি আপোনাৰ কোনোবা এজন লেজেণ্ডৰ লগত, যোনটো আপুনি বেছি মেমৰেবল বুলি ভাবে? মানুহ কষ্ট কৰিলে মানুহৰ ঘাম ওলায়, মোৰ ব্লাড ওলায়। বহুত কষ্ট, মানে গোটেই হস্পিটেল হিলাই দিয়া টাইপ হৈছিলে, মানে ইমান চিঞৰিছিলো। মানে সেইটো টাইমতো মানে সেই চিঞৰটোতে মানে মই ইমানখিনি কষ্ট পালো, য'ত মানে ডক্টৰক নিজে ক'লো যে মোক মাৰি পেলোৱা, এটা ইনজেকশ্যন দি মোক মাৰি পেলাওক, মানে ইনজেকশ্যন দি মোক যদি মাৰিব পাৰে মোক মাৰি পেলাওক। নমস্কাৰ, মই নাৰ্জি, আপোনালোকে চাই আছে আনকভাৰ্ড ষ্টৰিজ উইথ নাৰ্জি। আজি আমাৰ মাজত এজন বহুত বেছি ইনস্পায়াৰিং পাৰ্চনেলিটি আছে। ট্ৰেইন এক্সিডেণ্টে তেওঁৰ শৰীৰক আঘাত দিছিলে। ডক্টৰে কৈছিলে তেওঁ 2 ঘণ্টাহে বাচিব মাত্ৰ, কিন্তু তেওঁৰ মনোবল আৰু পেশ্যনক কেতিয়াও ভাঙিব নোৱাৰিলে। 700ৰো অধিক তেওঁ এৱাৰ্ড উইনাৰ হয়। আমাৰ অতিথি হৈছে ৰাজ পল। তেওঁ এজন ডেন্সাৰ নহয় খালি, তেওঁ এজন ৰিয়েল লাইফ ৱৰিয়ৰ হয়, যাৰ কাহিনী আপোনাক নতুনকৈ জীৱনটোক ভাল পাবলৈ শিকাব। ইমান বেছি ইনস্পায়াৰিং, ইমান পজিটিভ, ইমান কাৰেজিয়াছ পাৰ্চনেলিটি। তেওঁৰ লগত আমি তেওঁৰ জীৱন যাত্ৰাৰ, তেওঁৰ হিষ্ট্ৰী, সকলো কথা পাতিম। কেনেকৈ এক্সিডেণ্ট হ'ল, কেনেকৈ ট্ৰেইনে তেওঁৰ শৰীৰৰ এটা অংশ নোহোৱা কৰি পেলালে, ইনস্পায়াৰিং ষ্টৰি হয় তেওঁৰ। আমি সকলোৱে বহুত কথা শিকিবলৈ পাম। ভিডিঅ'টো শেষলৈ চাই থাকিব, বহুত ইনস্পায়াৰিং হ'ব। আহকচোন তেওঁৰ লগত আমি বহুতো কথা পাতো। নমস্কাৰ ৰাজ। নমস্কাৰ। ষ্টুডিঅ'ৰ মজিয়াত আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। চ' আপোনাৰ যোনটো ষ্টৰি হয়, সেইটোৰ বিষয়ে অকণমান জানিব বিচাৰিম, আপোনাৰ অকণমান লাইফৰ পিছপিনে যাব বিচাৰিম এইটো মুহূৰ্তৰ পৰা। ট্ৰেইন এক্সিডেণ্ট হোৱাৰ কথাটো আমি শুনিবলৈ পাইছিলোঁ। কেনেকৈ হ'ল, কি হৈছিলে, ষ্টাৰ্টিঙৰ পৰা কওকচোন। 14 জুন আছিলে 2019। হয়, তেতিয়া মই BM ইউজ কৰি আছিলোঁ, লাষ্ট ছেমিষ্টাৰ আছিলে। হয়, তো প্ৰজেক্টৰ কামৰ কাৰণে ওলাই গ'লোঁ, তো গুৱাহাটী ভূটনাথ কালিপুৰ যে, তো তেনেকৈ মই স্কুটিখন লৈয়ে গৈছিলোঁ, কিন্তু নতুন স্কুটি মই ভালকৈ পাৰা হোৱা নাছিলোঁ। হয়, তো মেমৰ ঘৰটো অকণমান দূৰ আছিলে, তো ৰেল লাইনটো যিটো ওপৰেদি যাব পাৰি, পাৰ হৈ গ'লে সেইটো অলপ শ্বৰ্টকাট মানে। তো মই ভাবিলোঁ স্কুটিখন থয়, তেনেকৈ মোৰ হেলমেট মূৰতে আছিলে আধা পিন্ধা। তেনেকৈ উঠি যাওঁতে তো মানে ট্ৰেইনখন আহি থকা দেখিলোঁ। তাৰপিছত মই ভাবিলোঁ কি পাৰ নহওঁ, ট্ৰেইনখন যাব দিওঁ, তাৰপিছত মই পাৰ হ'ম বুলি। তো মই তলৰ পিনে নাচালোঁ কোনটো পাত্ৰি দি মানে আহি আছে। তাৰপিছত মই ৰাজধানী আছিলে, তাৰপিছত মই মোবাইলটো ওলাই টাইমটো আছে, নামি দিয়াই ভাল। তো মই ছেকেণ্ডত টাৰ্ণ কৰিলোঁ, ট্ৰেইনখন মোৰ পিনে মানে ইমান স্পীডত আহিলে, য'ত উৰাই লৈ যায় তাতে মোক উৰাই লৈ যায় যে খুন্দাইছে, সেইটো মানে মই গম নাপাওঁ। সেইটো ছেকেণ্ডত হৈছে। দেন মই উল্টি বাগৰি মানে পৰি আছোঁ। তাৰপিছত মানুহ জমা লাগি গৈ আছে, কোনোবাই কৈছে চোৱা কিডনি ওলাই আহিছে, কোনোবাই কৈছে মৰিব মৰিব, সেনেকুৱা লাইনছ বিলাক মই শুনি আছোঁ। তেতিয়া মই ভাবিছোঁ মোৰ লগত, তেতিয়া মোৰ পেইনো ওলোৱা নাই, ব্লাডো ওলোৱা নাই। দেন মই ভাবিলোঁ কি হৈ আছে মোৰ লগত। তাৰপিছত মই পিছত যেতিয়া মই এনেকৈ টাচ কৰি চাওঁ হাতত গোটেই ব্লাড, তেতিয়া মই ভাবিছোঁ মোক তাৰ মানে কাটি থৈ গৈছে, যিহেতু মোৰ তাত অকণমান আছে। তাৰপিছত মোবাইলটো ক'ৰবাত উৰি পৰি গ'ল, এতিয়া ঘৰত কণ্টেক্ট কৰিব পৰা নাই। তাৰপিছত চবেই বিচাৰিছে, পোৱা নাই, নাজানো কোন এগৰাকী লেডি। মই প্ৰত্যেকটা চেনেলৰ থ্ৰুদিও মই সেইটো টাইমতো মই কৈছিলোঁ, তেখেতে মানে ভগৱান ৰূপী এগৰাকী আহিছিলে, আৰু মহিলা এগৰাকী মোক গোটেইখিনি কৰি থৈ গ'ল। তেখেতে মানে পুৰা চব মোৰ মনত আছে, কিন্তু তেখেতৰ লুকছটো যদি মই মনত কৰিব খোজোঁ মানে নাহে মোৰ মনত, কিন্তু A to Z মোৰ বাকীখিনি গোটেই মনত আছে। তাৰপিছত তেওঁ আহি কেনে মোৰ এয়া দি কেনে স্কিন টাচ খুলি কেনে ঘৰৰ মানুহক জনালে। ঘৰৰ মানুহ জনাওঁতে মানে যেতিয়া মহিলাগৰাকী ফোন কৰিছে মোৰ মাক, তো মাৰ ফোনটো তাৰে খুব বেছি 2 মিনিটমান আগত মানে ক্ৰেক হৈ গ'ল। মানে ভণ্টি মানে ভৰিখন
ভৰিখন পাতি দিলে মোবাইলটো মানে এই ভাঙা ফোনটোতে মানে ফোন কলছটো গৈছে যে ৰাজপলৰ এনেকুৱা এক্সিডেণ্ট হৈছে ট্ৰেইন এক্সিডেণ্ট আপোনালোকে ইমিডিয়েট আহক তেতিয়া মাও বিশ্বাস কৰা নাই কাৰণ মই ইমান চিনচিয়াৰলি চলো বা ট্ৰেইনৰ পৰা যে ইমানখিনি দূৰত থাকিব লাগে সেইখিনি বস্তুৰ মোৰ মানে মানি চলো আৰু প্ৰত্যেকটা বস্তু তেনেকৈ ওলাই যাওঁ যেতিয়া কিন্তু সেই টাইমখিনি বা কি হ'ল হ'বলগীয়া আছিল বা কেনেকুৱা কি হৈ গ'ল মই নিজে ক'ব নোৱাৰিলোঁ তাৰপিছত সেই টাইমটোত 2 মিনিট আগত যেনেকে মোবাইলটো ক্ৰেক হৈ গ'ল মাৰ তাৰপিছত আমাৰ ৰুম এটাত মোৰ ফটো এখন আছিলে ঠিক মোৰ যিটো পাৰ্ট মানে কাটা গৈছে ট্ৰেইনত সেই পাৰ্টটো সেইটো টাইমতে ঘৰত মানে সেই পাৰ্টটো জ্বলি গৈছে ফটোত নিজে নিজে জ্বলি গৈছে তাৰপিছত গ'ল তাৰপিছত মাও বিশ্বাস কৰা নাই আৰু তাৰপিছত যেতিয়া কনফাৰ্ম হ'ল যে ময়ে বুলি তাৰপিছত মাৰটো আৰু হৈছে নাই মামা আৰু দাদা এনেকে উঠি গ'ল তথাপিও দাদাহঁত মানে এনেকুৱা এটা আছিল মানে হোপ এটা লৈ গৈছিল যে চাগে বেলেগ হ'ব নেদেখালৈকে এটা বেলেগ হ'ব চাগে সেইটো আশাত গৈছিলে আৰু পুৰা যাই কেনে দাদাই যেতিয়া মোৰ লুকছটো ওপৰৰ পৰা দেখিলে যে ময়ে হয় বুলি তেতিয়া দাদাৰ ওপৰত উঠিব নালাগে তাতে বেহুচ মামাই উঠি যেতিয়া দেখিলে মোৰ সেই ভাগ পুৰা ওলাই কিডনী ওলাই আছে পুৰা তেতিয়া মামাই নিজকে মাৰিব ধৰিছে কি হ'ল বুলি তাৰপিছত এনেকৈ এম্বুলেঞ্চত উঠালে লাষ্ট মমেণ্টলৈকে ফোনত কথা পাতি আহিছে লেডিগৰাকীৰ লগত তো তাতে পাইছে পোৱাৰ পিছত আপোনাৰ ফোনটো মেলেগৰাকীৰ হাতত লেডিগৰাকী মানে নাই চব কৰি মেলি তেওঁ মানে গুচি গ'ল এনেকুৱা টাইপৰ তাৰপিছত এম্বুলেঞ্চ আহিলে এম্বুলেঞ্চত উঠাই লৈ গ'ল এম্বুলেঞ্চৰ মানুহটো মানে কৈ আছিলে মই এইটো শুনি আছিলোঁ যে GMCত যায়ে নাপাব সঞ্জীৱনীত ভৰাই দিয়া নহ'লে তালৈকে সি যায়ে নাপাব তাৰমানে মই ভাবিছোঁ মোৰ হাততে মানে 5-10 মিনিটে আছে তাৰপিছত ঘৰৰ মানুহ GMCএজৰ মোৰ বহুতখিনি চিনাকি আছিল আৰু মোৰ ফ্ৰেণ্ড সাগৰিকা তেখেতৰ থ্ৰুদি ডক্টৰ কিশোৰ শৰ্মা তেখেতৰ থ্ৰুদি মই বহুতখিনি হেল্প পাইছোঁ GMCএজত তাতে যোৱাৰ পিছত তেখেতে তেতিয়ালৈকে অহাত আছিলে অকণমান লেট হৈছিলে তেতিয়ালৈকে বহুতখিনি ডক্টৰে আহি যেতিয়া চালে ডক্টৰে যেতিয়া চালে চোৱাৰ পিছত ক'লে যে এইটো পেচেণ্ট মানে চাৰ্জাৰী কৰি লাভ নাই 2 ঘণ্টামান এনেকৈ থাকি মানে নাথাকিব আৰু তেনেকৈ ক'লে আৰু ডক্টৰে ভাবিছে মোৰ চেঞ্চ নাই মইতো থাকি বুজি আছিলোঁ তো তেনেকৈ আৰু মই মানে 2টা বাল্টিং লৈ আনিছিলে গোটেই ব্লাড মানে গোটেই খালী মানে পূৰা আইচত থৈ দিয়া টাইপ হৈছিলে মোক পূৰা গা ঠাণ্ডা পৰি গৈছিলে তাৰপিছত সেইটো হোৱাৰ পিছত আপোনাৰ যে ডক্টৰে ক'লে যে কিডনীটোতো একেবাৰে নাই তেতিয়া মই খালি মানে পজিটিভলি ভাবি আছোঁ কিডনী নাই বুলি কৈছে এটা কিডনীটো মানুহ চলিব পাৰে বা পিছত লগাব পাৰিম ক'ত লৈ যাই ৰাখিছিলে আপোনাক ডক্টৰে য'ত ফাৰ্ষ্ট এমাৰ্জেঞ্চিত ৰাখিছিলে তাৰপিছত সেনেকৈ থাকোঁতে মাটো বাহিৰতে তত নাই আৰু সেইখিনি সময়তে গোটেই মানুহখিনি গম পাই গ'ল মানে পুৰা গেটলৈকে মানে মানুহ আহি গ'ল ছ'চিয়েল মিডিয়াৰ পৰাই হওক ওচৰ চুবুৰীয়াই হওক বা কাজিনছ ফেমিলি মেম্বাৰ্ছ বা ফ্ৰেণ্ডছ চবখিনি আহি গৈছে আহি যোৱাৰ পিছত তাৰপিছত ডক্টৰ কিলিং ছাৰ বুলি তেখেতে মোৰ চাৰ্জাৰীটো কৰিছিলে ফাৰ্ষ্ট তাৰপিছত তেনেকৈ অপাৰেশ্যন থিয়েটাৰ ৰুমত লৈ যোৱাৰ আগত মানে মই লাষ্ট মামী মানে মোক সুধিছিলে মামীক মানে লাষ্ট যেতিয়া মোৰ কিবা এটা ওলাই গৈ থকা যেন মই ফিল কৰি আছিলোঁ মানে য'ত মানে গোটেই গাটো এৰি দিছিলোঁ আৰু তেতিয়া মামীক মই কৈছিলোঁ যে মামী মোৰ মাক চাব মোৰ কিবা হ'লে মোৰ মাক চাব জাষ্ট এই লাইনটো কথাটো কৈছিলোঁ লাষ্ট এটা লাইন কৈছিলোঁ যে মামী মোৰ পূজা এখন দিওঁ বা পূজা কৰি খুব ভাল পাওঁ তো সেনেকৈ 2খন পূজা দিয়া হৈছিলে লাষ্ট পূজা 3বাৰ দিব লাগে লাষ্ট পূজা এখন আছিলে তেতিয়া এই লাইনটোৱে কৈছিলোঁ যে মামী মই কিন্তু ৰিটাৰ্ণ জিন্দা আহিবই লাগিব মোৰ আৰু এখন পূজা আছে তো সেইটো কৈ মোক অপাৰেশ্যন থিয়েটাৰ ৰুমত সোমোৱাৰ পিছত বহুত কষ্ট মানে গোটেই হস্পিটেল হিলাই দিয়া টাইপ হৈছিলে মানে ইমান চিঞৰিছিলোঁ মানে সেইটো টাইমতো মানে সেই চিঞৰটোতে মানে মই ইমানখিনি কষ্ট পালোঁ য'ত মানে ডক্টৰক নিজে ক'লোঁ যে মোক মাৰি পেলোৱা এটা ইনজেকশ্যন দি মোক মাৰি পেলাওক মানে ইনজেকশ্যন দি মোক যদি মাৰিব পাৰে মোক মাৰি পেলাওক মই মানে সেইটোত শান্তি পাম তো সেইটো পৰ্যন্ত মই ডক্টৰক ৰিকুৱেষ্ট কৰিছিলোঁ তাৰপিছত গ'ল চাৰ্জাৰী হ'ল চাৰ্জাৰী হোৱাৰ পিছত মানে ইমান যিখিনি টুকুৰা মানে ওলাল মানে বেয়া হৈ গ'ল সেইখিনি যে ডাষ্টবিনত পেলাই ঘৰৰ মানুহ দিলে ডাষ্টবিনত পেলাই দিবলৈ ক'লে দেন যাই যেতিয়া ডাষ্টবিনত পেলালে তেতিয়া 2-3টা মেকুৰী আহি মোৰ মাছখিনি মানে খাই আছিলে গ'ল সেইখিনি চাৰ্জাৰী হ'ল তাৰপিছত কমাত আছিলোঁ ভেণ্টিলেশ্যনত যেতিয়া মই ভেণ্টিলেশ্যনত মানে বাকী পেচেণ্টছখিনিৰ মানে আপোনাৰ এয়া হ'ব বুলি ইনফেকশ্যন হ'ব বুলি মোক মানে 2টা মৰা মানুহৰ লগতে ৰখা হৈছিলে 2টা অলৰেডি মৰি আছে তাৰ লগত সিহঁতৰ লগত মই আছিলোঁ মানে আৰু ময়ো 1%ত মানে এইখিনিৰ পৰা ডেথ বডি ডেথ ব্ৰেইন অকল 1% পৰি আছে তাৰপিছত সেনেকৈ মানে সেইটো টাইমত মানে যথেষ্ট মানুহৰ ফাইনেন্সিয়েলিটিও মই হেল্প পাইছোঁ প্ৰেয়াৰ্ছ ইমান পালোঁ য'ত মানে কোনো এয়া নাই মন্দিৰ গীৰ্জা মছজিদ নামঘৰ সকলো ঠাইতে মোৰ নামত মানে পূজা চলিছিল ইমানখিনি মানে মানুহে এয়া কৰিছিলে তাৰপিছত তেনেকৈ মই খুব
সোনকালে মানে ৰিকভাৰীও কৰিছোঁ আৰু 15 days মান মোক পানী দিয়া হোৱা নাছিলে পানীৰ কাৰণে খুব কষ্ট পাইছিলোঁ পানী খাব পোৱা নাই 15 দিন 15 দিন খাব পৰা নাই আৰু যিহেতু ভেণ্টিলেশ্যন গলত আছিলে চব পাইপ খুব বিচাৰি আছিলোঁ পানী আনকি অৰেঞ্জ কালাৰ বটল এটাত মানে মই ভাবিছোঁ গ্লুকন ডি নাৰ্ছক মই কৈ আছিলোঁ যে মেম মোক সেই গ্লুকন ডিটো খুৱাই দিয়ক তেতিয়া নাৰ্ছে কয় এইটো গ্লুকন ডি নহয় এইটো ফেনাইল হ'ল অৰেঞ্জ ফেনাইল যিটো ফেনাইল হয় এইটো বোলে তো তেনেকুৱা ধৰণৰ এয়া কিন্তু মই ভাবি আছিলোঁ কি মোৰ চাগে মানে কাটা গৈছে চিলাই কৰা গৈছে তো এসপ্তাহমান পিছত সেইখিনি চিলাইখিনি শুকাই যাব দেন মোক ঘৰলৈ যাবলৈ দিব কিন্তু মই ভাবা নাই যে মোৰ ইমানখিনি পাৰ্ট নাই দেন ভেণ্টিলেশ্যনৰ পৰা আই চিউত কেইবাদিনো থাকিলোঁ আই চিউৰ পৰা যেতিয়া মই ৱাৰ্ডত আনিলে তাৰপিছত যেতিয়া মোক ড্ৰেছিং কৰিব আহে বেলেগৰ পেচেণ্টবিলাকৰ মানে ওপৰত ড্ৰেছিং কৰে আৰু মোৰ যেতিয়া ড্ৰেছিং কৰে মই যেতিয়া ঘূৰি চাওঁ ডক্টৰ ইমানমান হাত মানে মোৰ তাতে সোমাই থাকে তেতিয়া মই গম পালোঁ যে মোৰ এই পাৰ্টটো মানে নাই একেবাৰে তো কাটা গৈছে নেকি কিডনী ভালে আছিলে একচুৱেলি কিডনী ভালে আছে কিডনীটো আকৌ লগোৱা গৈছে কিন্তু ওপৰৰ যিখিনি মানে লাগে সেইখিনি একেবাৰে নাই তাৰপিছত এনেকৈ 2019 to 21 মোৰ চাৰ্জাৰী চলিছে প্লাষ্টিক চাৰ্জাৰী কেইবাটাও হ'ল আকৌ লাম্বাৰ হাৰ্নিয়া হৈ গ'ল তো এতিয়া কি হৈ গৈছে তাৰপিছত লাম্বাৰ হাৰ্নিয়া হাৰ্নিয়া হৈ গ'ল তাৰপিছত আপোনাৰ সেনেকে বেক টু বেক মানে যথেষ্ট 2019-14 জুনৰ পৰা যিটো টাইমত এক্সিডেণ্টটো হৈছে তেতিয়াৰ পৰা ষ্টিল এতিয়ালৈকে মানে মোৰ এটা ছেকেণ্ডৰ কাৰণে যদি পেইনটো কমিলে মই ক'ব পাৰিলোঁ হয় যে মোৰ এইটো টাইমত মই মানে চাগে এইটো লাইফ টাইমৰ এটা মনত ৰখা এটা দিন হৈ গ'লে হয় মোৰ যে মোৰ আজি এইটো টাইমখিনিত মোৰ পেইনটো কম আছে কিন্তু 24 hours মোৰ পেইন থাকে 24 hours পেইন থাকে তেনেকৈ মানে বেক টু বেক 2021লৈকে চাৰ্জাৰীবিলাক হ'ল এতিয়াও আৰু মেজৰ চাৰ্জাৰী আছে মোৰ তো এতিয়া চলি আছোঁ তেনেকুৱাই এটা ট্ৰেইন এক্সিডেণ্টে আপোনাৰ জীৱনটো পূৰা সলনি কৰি দিলে হয়নে মানে কেনেকুৱা আছিলে ট্ৰেইন মানে এক্সিডেণ্ট হোৱাৰ আগত আৰু এতিয়াতো টোটেলি আপোনাৰ জীৱনটো সলনি কৰি দিছে এই মানে তাৰ পিছতো যে আপুনি ডান্স কৰি আছে সেই সাহসটো আপুনি ক'ত পায় ডান্স কৰি থকাৰ সেইটোৱে মানে সেইটো টাইমত ডক্টৰে মোৰ শৰীৰটোৱে বচাইছে আৰু ডান্সটো যদি মই কৰিব নোৱাৰিলে মোৰ আত্মা এনেও মৰি থাকিলে হয় তো মোৰ সেইটোৱে মানে ডান্স থকালৈকে মোৰ আত্মা মোৰ লগত আছে তো সেই সাহসটো যেনেকৈ মই সেইটো টাইমত জীয়াবই লাগিব বুলি এটা যুঁজ দিছিলোঁ জীয়াবই লাগিব বুলি তো এতিয়া মই নাচিবই লাগিব বুলি কিনে মানে আত্মাটোক ৰাখি থোৱাৰ দৰে হৈছে যেতিয়া এক্সিডেণ্টটো হৈ গ'ল আপোনাৰ জীৱনৰ মানে আটাইতকৈ ডাৰ্ক ফেজ কোনটো আছিলে হৈ যোৱাৰ পিছৰ সময়খিনিত আজিলৈকে তাৰে ভিতৰত ডাৰ্ক ফেজ কোনটো আছিলে ডাৰ্ক ফেজ মানে আপোনাৰ যেতিয়া মইতো এটা আঙুলিও লৰাব পৰা নাছিলোঁ যেতিয়া মই বেক ঘৰত আহিলোঁ তো তথাপিও মই বহি অকণমান ট্ৰাই কৰিলোঁ মানে ৰিলছ বনোৱা বা তেনেকুৱা ভিডিঅ' বহি অ'কে ঠিক আছে দেন একদিন মানে কোনেও নাছিলে মই দৰ বন্ধ কৰি কেনে গডৰেজৰ আইনাৰ আগত মই মোবাইলটো ৰাখি এনে ডান্স অলপ কৰিলোঁ যিমানখিনিলৈকে পাৰোঁ আৰু সেইদিনাখন চেষ্টা কৰিলোঁ তাৰপিছত যেতিয়া মই ভিডিঅ'টো চালোঁ মই নিজকে চাই মানে নিজে জাজ কৰিলোঁ যে এইটো দেখোন মই নাচা টাইপ হোৱাই নাই বা মই তেনেকৈ কৰিব পৰা নাইচোন বা চাই ভাল লগা নাই মোৰ নিজৰ তো সেইদিনাখন মই বহুত ডাউন হৈ গৈছিলোঁ মানে ভাঙি পৰিছিলোঁ আৰু সেই টাইমখিনিত ইমান ডাঙৰ এটা এক্সিডেণ্ট ছাৰ্ভাইভ কৰিছে আপুনি তাৰ পিছতো আপুনি সেই ইচ্ছা বা আপোনাৰ ভিতৰৰ উইল পাৱাৰটো কমা নাই আপুনি আকৌ নিজকে সেই ডান্স কৰিব বিচাৰিছে মই মানে চালিউট কৰিছোঁ আপোনাক দেই ৰিয়েল লাইফ ৱাৰিয়ৰ সঁচাকৈ হিৰ' হয় কাৰণ আপুনি সেই নিজকে কনষ্টেণ্টলি আকৌ আপুনি সেইটো হিচাপত চাই আছে যে মই ডান্সটো যেনেকুৱা কৰিছিলোঁ সেইটো হিচাপত কৰিব পৰা নাই কিন্তু ইমান ডাঙৰ এটা এক্সিডেণ্ট আপুনি ছাৰ্ভাইভ কৰিছে তাৰ পিছতো নিজকে আপুনি ক্ৰিটিচাইজ কৰিছে বা মই কিয় পৰা নাই কৰিবলৈ এইটো বহুত ডাঙৰ কথা সঁচাকৈ আৰু মই মানে এয়াই ক'ব বিচাৰিছোঁ ৰাইজসকলক যে তেওঁ এটা একদম খুব পজিটিভ এটা তেওঁৰ মুখত হাঁহি আছে ইমানখিনি ছাৰ্ভাইভ কৰাৰ পিছতো এইটো বহুত ডাঙৰ কথা সঁচাকৈ মোৰ বহুত ভাল লাগিছে আপুনি ইমান ডাঙৰ এটা এক্সিডেণ্ট ছাৰ্ভাইভ কৰিলে ট্ৰেইন এক্সিডেণ্ট তাৰপিছতো যে আপুনি ডান্স কৰি আছে কিহে আপোনাক সেই শক্তিটো দিয়ে ভিতৰৰ পৰা কি বস্তু আছে যোনটোৱে আপোনাক এতিয়াও ডান্স কৰিবলৈ শক্তি দি আছে আজি পৰ্যন্ত শক্তি মিনছ মানে আপোনাৰ যেনেকৈ ফাইনেন্সিয়েলি ষ্ট্ৰং আমাৰ কোনো নাছিলে দেশত আৰু যেতিয়া মই নাচি থাকিছিলোঁ তো ষ্টাৰ্টিঙত মানে মায়ে কৈছিলে যে নোৱাৰিবি এইবিলাক কৰিব নালাগে দেন মই
মাও মানে ভাবা নাছিলে আৰু তাৰপিছত মই যেতিয়া ফাৰ্ষ্ট ডান্স কৰিলোঁ মায়ে মোৰ ডান্সটো চালে ফুল ছাপৰ্ট মানে তেতিয়া মানে পঢ় নপঢ় মানে ডান্স কৰি থাক আৰু সেনেকুৱা টাইপ ঘৰৰ মানুহ গোটেইখিনি পূৰা ছাপৰ্ট কৰে হয় তাৰপিছত এনেকৈ তাৰপিছত মানে ডান্স কৰি থাকিছোঁ যদি মানে আশা মানে মোৰ ওপৰতে যে ৰাজে কিবা এটা কৰিব বা কিবা এটা কৰিব পাৰিব হয় বা যিমানখিনি মই সপোন চাই থৈছিলোঁ ডান্স লৈ বা তেনেকুৱা তো সেইটো এটা মানে কাৰণ যে মই যিটোলৈকে মানে মা দেউতাক থকালৈকে মানে মই আগতেও এইটো বস্তুৱে কৰিছিলোঁ যে মোৰ যদি সুখ যদি কিবা যদি মই পাবলগীয়া আছে জীৱনটোত মা দেউতা থকাৰ সময়খিনিতে পাব লাগে যদি তেওঁলোকে নাথকাৰ পিছত যদি মই পাওঁ সেইখিনি মোৰ দৰকাৰ নাই তো মোৰ এতিয়া আৰু এই টাইমখিনি এই পিৰিয়ডছখিনি এনেকুৱা য'ত মানে এই কষ্টখিনি গোটেই জীৱনটো আমি চলিব পাৰিম তো এতিয়া যদি মই বিচনাত পৰি থাকোঁ তো গোটেইখিনি বস্তু ফেইল হৈ থকাৰ দৰে হ'ব এনেকুৱা মানে পজিটিভ কথা কয় আপুনি আৰু ইমান ধুনীয়া কথাটো কৈছে যে আমি জীয়াই থাকোঁতে মা পাপাক যদি সেইখিনি বস্তু দিব পাৰোঁ সেইটোৱে বহুত ডাঙৰ হয় তাৰ পিছৰ এচিভমেণ্টখিনি মা পাপাই নেদেখিলে কি হ'ব মানে এইখিনিতো তেওঁলোকেই কৰিলে আমি কৰিব পাৰে সেই সুখখিনি যদি আমি দিবই নোৱাৰোঁ পিছলৈকে আৰু মই অকলে লৈ কি কৰোঁ ইয়াতেতো মা দেউতাৰো ভাগ এটা আছে আই চেলুট টু ইয়'ৰ মাইণ্ডছেট আপুনি যেনেকৈ আপোনাৰ থিংকিং যোনটো হয় নহয় ইমান পজিটিভলি ইমান মানে ইম'চনেল ইণ্টেলিজেণ্ট বুলি মই ক'ম প্ৰত্যেকটা বস্তু ইমান ধুনীয়াকৈ আপুনি ভাবে সেইকাৰণে চাগে আপুনি ইমান ডাঙৰ এটা এক্সিডেণ্ট ছাৰ্ভাইভ কৰি পজিটিভিটি ৰাখি ভিতৰত আজিও ইমান ধুনীয়াকৈ ছাৰ্ভাইভ কৰি ডান্স কৰি আছে 24 hours পেইন লৈও লাইফটোক আপুনি বহুত পজিটিভলি চাই চাগে ন মই নিগেটিভ প্ৰায় নানোৱেই নেগেটিভিটি নানেই ন মাইণ্ডত কাৰণ কথাতে গম পোৱা যায় ইমান ষ্ট্ৰেইট ফৰৱাৰ্ড কথা ইমান ক্লিন মাইণ্ডত মানে তেনেকুৱা কোনো সেয়া নাই গম পায় মানে অবষ্টেকলছ নাইকি ইমান ষ্ট্ৰেইট কথা আৰু যোনবোৰ কথা কৈছে নহয় সঁচাকৈ বহুত ইম্পৰ্টেণ্ট কথা আমি সকলোৱে এই বস্তুটো বুজাটো দৰকাৰ যে আমি যদি লাইফত কিবা এটা এচিভ কৰোঁ মা দেউতা থাকোঁতে যদি এচিভ কৰোঁ সেইটোতকৈ ডাঙৰ সুখ নাই কাৰণ মা দেউতা নাথাকাৰ পিছততো কোনো চাবলগীয়া নাই বহুত ভাল লাগিছে শুনি কথাটো বহুত ভাল লাগিছে আপোনাৰ যেনেকুৱা ফিজিকেল পেইন হয় এক্সিডেণ্টৰ পিছত যোনটো ফিজিকেল পেইন বা আপুনি যে কৈছে 24 hours পেইন লাগি থাকে কেতিয়াবা এনেকুৱা হৈছে নেকি আপোনাৰ বেক ষ্টেজত বা ষ্টেজতে ডান্স কৰি থকাৰ সময়ত কান্দিবলগীয়া হৈছে নেকি এনেকুৱা কেতিয়াবা ইনচিডেণ্ট কিবা ঘটিছিলে নেকি আপোনাৰ লগত কান্দিব মিনছ কান্দাটো নাই মই কেতিয়াও নাকান্দো বাৰু নিজক লৈ তো ছেকেণ্ড আপোনাৰ এই মোৰ পাটনাত গৈছিলোঁ মোৰ এইখিনি চেকআপ এটাৰ কাৰণে তেতিয়া মোৰ তাতে গ'ল্ড ব্লাডাৰ ষ্ট'ন ধৰা পৰিল তেওঁলোকে ক'লে যে আপুনি এইখিনি ক্লিয়াৰ কৰি কিনে আহিব তেনেকুৱা তো গুৱাহাটীত আহি GMCHত মই প্ৰাইভেট হস্পিটেল এটাত তাতে মই চাৰ্জাৰীটো কৰিলোঁ তাৰপিছত সেই চাৰ্জাৰীটো নকৰাৰ আগত মানে যেতিয়া গম পালোঁ তো মোৰ শ্ব' এটা আছিলে এৱাৰ্ড শ্ব' এটা আছিলে তো অপেনিং মোৰ দ্বাৰাই হ'লে হয় তাৰপিছত মই গোটেই বেগ ৰেডি কৰি কেনে ঘৰৰ দুৱাৰমুখত জাষ্ট এখোজ দিছোঁ আৰু মোৰ পূৰা পেইন উঠিছে তাৰপিছত কি হ'ব মানে এতিয়া কি হ'ব ময়ে অপেনিং কৰিব লাগিব তাৰপিছত মই বোলো থাকিব পৰা নাই মানে এনেকুৱা পেইন মোক পেলাই দিছে বিচনাত তাৰপিছত নাই মই সেই পেইন লৈ কেনে তলত যাই কেনে ফাৰ্মাচীৰ পৰা পেইন কিলাৰ ইনজেকশ্যনটো মৰাৰ লগে লগে ধৰক ঠিক নহয় আৰু হাফ এন আৱাৰত মই ৰেডি হৈ এনেকৈ যাব লাগিব তো মই ইনজেকশ্যনটো লৈছোঁ 10 মিনিটছত গৈছোঁ 10 মিনিটছৰ পিছত মানে মই মেকআপ লৈ কেনে উঠি যাব লাগে ষ্টেজত উঠি যাব লাগে এতিয়া মই কি কৰোঁ মই এপিনে পেইন পূৰা পেটত ধৰি আছোঁ এপিনে মেকআপ আৰ্টিষ্টে মেকআপ কৰি দি আছে দেন মই ষ্টেজত উঠোঁ আৰু উঠাৰ পিছত সেই পেইন লৈ আৰু মানে এখোজ দি ষ্টেজত যেতিয়া গৈছোঁ পূৰা নাচি বাগি হাঁহি কেনে ওলাই গুচি আহিছোঁ আৰু তেতিয়া মোৰ সেই টাইমখিনি মই ভাবিছিলোঁ আৰু দুখ লাগি গৈছিলে যে কেনেকৈ চলি আছোঁ মই সেই টাইমখিনিয়ে মানে ৰাজক ইমান ডাঙৰ এটা এক্সিডেণ্টে ৰাজে ছাৰ্ভাইভ কৰিছে ইমান পেইন দিছে ৰাজক সেই এক্সিডেণ্টটোৱে হ'লেও ডান্সটোক আপুনি ইমান ওপৰত ৰাখিছে যে কেতিয়াও কান্দা নাইকিয়া ষ্টেজত গ'লে আপুনি পাহৰি যায় এই পেইনটোৰ কথা কিমান ভাল পায় আপুনি ডান্সক এইটো মানে বুজাব নোৱাৰিম শব্দৰে বুজাব নোৱাৰিম ৱৰ্ড নাইকিয়া ষ্টেজততো যেতিয়া আপুনি থাকে মানুহেতো আপোনাক নাচি বাগি থকা দেখে বা ছ'চিয়েল মিডিয়াত যেতিয়া দেখে ৰাজৰ এনেকুৱা অংশ কোনটো মানুহে দেখা নাই যে ৰাজে লুকাই পেলাই ষ্ট্ৰাগল কৰি থাকে সেইটো বস্তু আজি আপুনি অলপমান উদঙাই দিয়কচোন আমাৰ আগত কওক এনেকুৱা ষ্ট্ৰাগলৰ সময় আপোনাৰ কোনটো দেখা নাই পেইনৰ সময় সেইটোৰ বিষয়ে কওক সেয়াই মানে ৰাতিপুৱা উঠাৰ পৰা ওলাই যাওঁ ঘূৰি ফুৰি ভাল পাওঁ নাচি ভাল পাওঁ খাই ভাল পাওঁ তেনেকৈ দিনটো মোৰ যায়
তো দিনটো ফূৰ্তি কৰি মেলি সেই ৰাতিৰ বিচনাখনত যেতিয়া মই পঢ়োঁ তো সেই কষ্টখিনি অকল মোৰ মায়ে দেখা পায়, বাকী সেই কষ্টখিনি আৰু কোনো দেখা নাপায়। তো সেইকাৰণে ছ'চিয়েল মিডিয়াটো বহুতে ভাবে যে মই পূৰা ভাল পাই গৈছোঁ বা আৰু ইমানখিনি এক্টিভ থাকোঁ মই, আৰু মই নিবিচাৰোঁ যে মই এনি টাইম মানে দুখ কষ্টবিলাক দেখাই থাকোঁ। তো মই সেইটোৱে কৈছোঁ মানুহখিনিও পজিটিভলি ল'ব লাগে যে নিজৰ শৰীৰটোতো মেইন, সেইটো চাবই লাগিব, কিন্তু সেয়াই আৰু ৰাতিৰ টাইমখিনি মোৰ বহুত কষ্টৰে পাৰ হয়, কাৰণ দিনটোৰ কষ্টখিনি ৰাতি পেইনটো বাঢ়ি যায়, তাৰ ফলত টোপনিটো খুব কম হয়, একদিনত 2-3 ঘণ্টা মোৰ জাষ্ট টোপনি আহে। তো 2-3 ঘণ্টা, তো সেই টাইমখিনি 2-3 ঘণ্টা শুলেতো আপোনাৰ আৰু অসুবিধাই হ'ব বডিত। আপুনি কিয় 2-3 ঘণ্টা শুই, বেছিকে নুশুই কিয়? টোপনি নাহে নে আপোনাৰ কিবা প্ৰব্লেম মানে আছে? মই 2019ৰ পৰা এতিয়ালৈকে মই এতিয়াই অকণমান ৰাইট চাইডে জাষ্ট মই শুব পৰা হৈছোঁ, কিন্তু মই লেফ্ট চাইডেদি শুই আৰু যিহেতু 1-2 দিন মানুহে এক্সাইট হৈ গ'লে বডি পেইন হৈ যায়, তো মই আজি ইমান বছৰ ধৰি এক্সাইট হয়, তো মোৰ লেফ্ট হেণ্ডখনৰ নাৰ্ভছৰ প্ৰব্লেম হৈ গ'ল এতিয়া। তো সেইটোৰ কাৰণেও সেই কিছুমান মানে সেনেকুৱা নাৰ্ভছৰ প্ৰব্লেমবিলাকে ৰাতি অলপ শ্লিপ চাইকেলটো অকণমান বেয়া কৰি দিয়ে, টোপনি নাহে। মানে আপুনি ইমান বছৰ ধৰি অলমষ্ট 6 years 6 বছৰ ধৰি আপুনি মানে লেফ্ট চাইডে শুই আছে, লেফ্ট চাইডে হৈ আছে, ৰাইট চাইডত পেইন থকাৰ বাবে। ৰাইট চাইডে মোৰ কাটা গৈছিলে ট্ৰেইনেৰে, আৰু সেই ষ্ট্ৰাগলটোতো কোনো নেদেখে আপোনাৰ মাৰ বাহিৰে। আপুনি যে এই আপোনাৰ গোটেই লাইফ চেঞ্জিং এক্সিডেণ্ট এটা আপোনাৰ হৈ গ'ল, মানে আপোনাৰ লাইফটো একেবাৰে চেঞ্জ কৰি দিলে, নৰ্থ পলৰ পৰা চাউথ পলত লৈ আহিলে, মানে একদম চেঞ্জ হৈ গ'ল আপোনাৰ লাইফটো। সেইটোৱে আপোনাৰ জীৱনক কি অৰ্থ দিয়ে? আপুনি এতিয়া কি বুলি ভাবে, আপোনাৰ জীৱনৰ অৰ্থ কি বুলি ভাবে এতিয়া? জীৱনৰ অৰ্থ সেইটোৱে মানে যাৰ ভাগ্যত যিটো আছে, মোৰ ভাগ্যত এইখিনি আছিলে, একচেপ্ট কৰিব লাগিব প্ৰথমটো কথা। প্ৰত্যেকটা বস্তু, প্ৰত্যেকটা চিটুৱেশ্যন যেতিয়া আমি একচেপ্ট কৰিলে বহুত ইজি হৈ যায় আগুৱাই লৈ যাবলৈ। তো এক্সিডেণ্ট যেতিয়া হ'ল, এক্সিডেণ্ট হোৱাৰ লগে লগে মোৰ সেই টাইমখিনি, আজিৰ টাইমখিনিত মই এইখিনি কষ্ট খাব লাগিব। এইটোৰ পিছত এই ইনজেকশ্যনটো যেনে ইনজেকশ্যন এটা ভৰাওঁতে অলপ পেইন হ'বই, কিন্তু এইটো যে কিবা এটা কষ্টটো যে হৈছে কিবা এটা ভালৰ কাৰণে, তো মই সেই এক্সিডেণ্টটো কিবা এটা ভালৰ কাৰণে হোৱা বুলি মই একচেপ্ট কৰি ল'লোঁ। তো ডে বাই ডে যেনেকুৱা আজি ড্ৰেছিং কৰোঁতে খুব কষ্ট হয়, তাৰপিছত সেই ড্ৰেছিংটো কিন্তু ভালৰ কাৰণে কৰি আছে। তো সেনেকৈ মই মানে কালিলৈকে কি হ'ব, মই নাচিব পাৰিম কি নাই, সেইখিনি কথা যদি মই আজি ভাবি থাকোঁ, গোটেইখিনি বস্তু বেয়াই হ'ব। তো মোৰ এই টাইমখিনি, এই 2 ঘণ্টাত মোৰ এইটো বস্তু হ'বলৈ আছে, মই এইখিনি ধৈৰ্য ধৰিব লাগিব, আৰু ধৈৰ্যটোৰ কাৰণে ধৰিব লাগিব যে মোৰ পিছৰ টাইমখিনি ভাল হ'বলৈ আছে, সেইকাৰণে এই ধৈৰ্যটো মোৰ দৰকাৰ। তো মই তেনেকেই ডে বাই ডে পাৰ কৰোঁ। আপোনাক এক্সিডেণ্টটো আৰু ধৈৰ্যশীল বনাইছে নেকি, আৰু ধৈৰ্য ধৰা শিকাইছে নেকি? শিকাইছে। মই মানে আপোনাৰ লগত কথা পাতি ইমান পজিটিভিটি ফিল কৰিছোঁ, ইমান পজিটিভ ভাইবছ, মানে প্ৰেজেণ্টত জীয়াই থকা কথাটো আমি যিকোনো ছেল্ফ হেল্প বুক এখন পঢ়িলে পাওঁ, তাতেই পাওঁ। নিজৰ কাৰণে বা এটা ভাল যিকোনো এখন কিতাপত এইটোৱে কয় যে প্ৰেজেণ্টত জীয়াব লাগে, আমি চবতে মই আজি লাইফ এক্সাম্পল আপোনাৰ পৰা শুনি আছোঁ, দেখিলোঁ যে আজি ইনজেকশ্যনটো দিব আছে, অলপমান পেইন পাই আছোঁ, ফিউচাৰটো মোৰ ভাল হ'ব, সেইকাৰণে প্ৰেজেণ্টৰ এই বস্তুটো আপুনি যে একচেপ্ট কৰি লৈছে, সেইটো বহুত ডাঙৰ কথা। সঁচাকৈ মই নিজে বহুত বেছি ইনস্পায়াৰ হৈছোঁ আপোনাৰ পৰা, আপোনাৰ কথাখিনিৰ পৰা, বহুত বেছি ভাল লাগিছে। এতিয়া আমি আপোনাৰ এচিভমেণ্টবিলাকৰ বিষয়ে অকণমান কথা পাতিম। 700ৰো অধিক আপুনি এৱাৰ্ড পাইছে, নেশ্যনেল ইণ্টাৰনেশ্যনেল বলিউডৰ চেলিব্ৰিটিজৰ পৰাও এৱাৰ্ড পাইছে। ইমানখিনি এৱাৰ্ড পাইছে আপুনি, কোনটো এচিভমেণ্ট আপোনাৰ চবতকৈ অন্তৰত চুই যায়, বা কোনটো এচিভমেণ্ট আপোনাৰ একদম অন্তৰৰ বা ইম'চনেল কৰে আপোনাক? মোৰ কাৰণেতো এৱাৰ্ডছটো যেতিয়া মই ডান্স কৰোঁ, যিমানখিনি অডিয়েঞ্চে যিটো ক্লেপ বজায়, মোৰ কাৰণে সেই ক্লেপটোৱে মোৰ কাৰণে এচিভমেণ্ট, সেইটো মোৰ চবতকৈ ডাঙৰ এৱাৰ্ডছ। আৰু এৱাৰ্ডছ বা এচিভমেণ্ট যিখিনি মই পাওঁ, মই ভাবোঁ কি ধৰক এৱাৰ্ডছটো লৈছোঁ, পাইছোঁ বা কিবা কাৰণত তেওঁলোকে চুজ কৰি দিছে, ঠিক আছে। তো সেইটো মানে আজি যদি পালোঁ, মই আজিয়ে পাহৰি যাব লাগিব যে মই আজি এইটো পালোঁ, এতিয়া মই নেক্সট কালি আৰু কিবা কৰিবলগীয়া, নিজৰ কামটোক লৈ আগুৱাব লাগিব। তেনেকৈ ধৰক এৱাৰ্ডছটো মই যেতিয়া এচিভ কৰোঁ বা তেনেকুৱা, মই এইটো আজি পালোঁ, এইটো আজিৰ কাৰণে, কালি মোৰ আৰু বেলেগ কাম আছে। ইমান ধুনীয়া কথা কৈছে আপুনি। আজি যোনটো আপুনি এচিভ কৰিলে, আজি যিকোনো এটা এৱাৰ্ড পালে, সেইটোক লৈয়ে বহি যাব নালাগে বা সেইটো পাহৰি যাব লাগিব। যদি আপুনি ভাবে যে মই এইটো পালোঁ,
তো সেইটো তেতিয়া আপোনাৰ আৰু যদি কিবা উঠিবলগীয়া আৰু কিবা পাবলগীয়া আছে তো সেইটো টাইমতে ষ্টপ হৈ যায়। তো আমি যেতিয়া কিছুমান বস্তু এচিভমেণ্ট যেতিয়া কৰোঁ, এৱাৰ্ডছ হওক বা বেলেগ বেলেগ ধৰণৰ, তো এচিভমেণ্টছবিলাক এনেকুৱা হয় মানে মই পাইছোঁ যেতিয়া মই নিজে আজি অডিয়েঞ্চে মানুহে কিমানখিনি মনত ৰাখিছে তেওঁলোকৰ ওপৰত, কিন্তু মই নিজে পাহৰিব লাগিব প্ৰথমটো কথা। আৰু সেই চেষ্টাটো মানে প্ৰত্যেকটা বস্তুৰ চেষ্টা, যিটো শিকাৰৰ যেনেকুৱা অন্ত নাই, তো ঠিক আমি সেই শেষ উশাহৰলৈকে মানে আমি এই শেষ উশাহটোও যে আমি চেষ্টা এটা কৰোঁ জীয়াবৰ কাৰণে। মই শেষ সময় আৰু য'ত মানে মই এতিয়া যাবলৈ আছে, তথাপি এটা লাষ্ট মমেণ্টলৈকে এটা চেষ্টা থাকে। তো সেই এচিভমেণ্টটো পাবলৈও মানে লাষ্ট উশাহলৈকে এটা চেষ্টা ৰাখিব লাগে। তো আমাৰ সেইটো লাইফ টাইমে চলি থাকে। তো লাইফ টাইমৰ কাৰণে সেইখিনিলৈকে কাৰণে আজিৰ এচিভমেণ্টটো আপুনি লগালগ পাহৰিবই লাগিব। ইমান ধুনীয়া কথা কৈছে নহয় আপুনি। মই মানে সাংঘাতিক মটিভেট হৈছোঁ এই কথাখিনিৰ পৰা, যে আমি আজি যি এচিভ কৰিলোঁ সেইটো পাহৰি যাব লাগিব। যিহেতুকে আজিৰটো আজি গ'ল, মই নেক্সট আগুৱাই যাবৰ কাৰণে আৰু কামখিনি কৰি গৈ থাকিব লাগিব। শেষ উশাহৰলৈকেও আমি যেনেকৈ জীয়াব চেষ্টা কৰি থাকোঁ, এভৰিডে সেইকাৰণে কাম কৰি গৈ থাকিব লাগিব, নতুন নতুন এচিভমেণ্ট আহি থাকিব লাগিব। কিন্তু ভাল কাম কৰা, যেনেকৈ নেকি কৰো দৰিয়া মে ডালো, ভাল কাম কৰি পাহৰি যোৱা আৰু আগুৱাই গৈ থাকা। ইমান ধুনীয়া মাইণ্ডছেট, ইমান ধুনীয়া ফিলচফিকেল কথাবিলাক, মোৰ খুব ভাল লাগিছে শুনি। আপোনাৰ কথাবিলাক মানে বহুত বেছি মটিভেশ্যনেল হয়ে, প্লাছ মানে কথাবিলাকৰ আঁৰত বহুত বেছি গভীৰতা সোমাই আছে। আৰু এইবোৰ বস্তু আমি মানি চলিলে, আমি সেইবোৰ বস্তু যদি একচেপ্ট কৰি চলিব পাৰোঁ, সঁচাকৈ মানুহে লাইফত বহুত বস্তু এচিভ কৰিব পাৰিব। বলিউড বহুত লেজেণ্ডছবিলাকে আপোনাক এৱাৰ্ড দিছে নহয়নে বাৰু? বহুত লেজেণ্ডছৰ পৰা আপুনি এৱাৰ্ড লৈছে। কিন্তু কোনোবা এটা মুহূৰ্ত আছে নেকি আপোনাৰ কোনোবা এজন লেজেণ্ডৰ লগত, যোনটো আপুনি বেছি মেমৰেবল বুলি ভাবে, বা সেইটো আপুনি এতিয়াও মনত কৰিলে আপোনাৰ মনটোত খুব ভাল লাগে, তেনেকুৱা কিবা? তেনেকুৱা আপোনাৰ এনেতো যিমানখিনি আৰ্টিষ্টক লগ পাইছোঁ, তেওঁলোক ইমানখিনি ছিনিয়ৰ্ছ, ইমানখিনি মানে ভাৰতৰ চলচ্চিত্ৰই হওক বা বিভিন্ন ধৰণত মানে তেওঁলোকে ইমানখিনি মানে অৱদান আছে তেওঁলোকৰ। তো তেওঁলোকৰ যেতিয়া মই আশীষটো ল'ব পাৰোঁ, তো মোৰ কাৰণে সেইটো মোৰ বেষ্ট ডে আৰু। আৰু ছেকেণ্ডলি হ'ল মোৰ সুধা চন্দ্ৰন মেম, যিহেতু তেখেতৰ কাহিনী মোৰ কাহিনী প্ৰায় একেই। তেখেতৰ এখন ভৰি নাই, তথাপিও তেওঁ আজি বলিউডত ইমান নাম কৰা। আৰু তেখেতক মই নচুৱাব পাৰিছোঁ, একেলগে নাচিব পাৰিছোঁ, তেওঁৰ হাতেৰে এৱাৰ্ডছ ল'ব পাৰিছোঁ। তো তেওঁৰ ইয়াত মানে মই পাই মানে খুব সুখী আৰু। তেওঁ আপোনাক এটা পাৰ্চনেল ফিল কৰাই নেকি, পাৰ্চনেলি ইম'চনেল ফিল কৰাই তেওঁৰ আৰু আপোনাৰ ষ্টৰিটোৰ? প্ৰায় একেই, যিহেতু তেওঁৰ বাছ এক্সিডেণ্ট হৈছিল নেকি, তেখেতৰ লেগছটো কাটা গৈছিলে, আৰু মোৰ ট্ৰেইন এক্সিডেণ্ট। তেওঁ ডান্সাৰ আছিলে, ময়ো ডান্সাৰ। তাৰপিছত তেওঁৰ নাচে ময়ূৰী বুলি তেওঁৰ মুভি এখন ওলাল। তাৰপিছত তেওঁ বলিউড ইণ্ডাষ্ট্ৰীত গুচি গ'ল। বহুতখিনি চিৰিয়েলছত তেওঁ নাগিনৰ পৰা আদি কৰি বহুতখিনি চিৰিয়েলছত আছে। তাৰপিছত তেওঁৰ যিখিনি সাহস লৈ ইমানখিনি এখন ভৰি দি কেনে তেওঁ ইমানখিনি আগুৱাব পাৰিছে, তেতিয়াহ'লে আমি কিয় নোৱাৰিম? বহুত ডাঙৰ কথা এইটো সঁচাকৈ। আপোনাৰ কি লাগে মানে এই এক্সিডেণ্ট বা কিবা দুৰ্ঘটনা ঘটিলে সেইটো মানুহৰ ছেটবেক হয়, নে সেইটোৰ পৰাই নতুন জাৰ্ণি ষ্টাৰ্ট হয়? আৰু নে এইবোৰ বস্তু অনলি মাইণ্ডছেটত থাকে মানুহৰ? কি ভাবে আপুনি এইটোৰ ওপৰত কওকচোন। এক্সিডেণ্ট মানেতো এক্সিডেণ্টে, কোনো মানে এইটো হৈ যোৱা বস্তু ঘপককৈ, দুৰ্ঘটনা এটা। তো তাৰে পিছত মানে সেই বস্তুটো যদি মানে মই ফিল কৰিছোঁ যে চবতকৈ পাৱাৰটো মানে নিজৰ তাতে আছে। যেতিয়া আপুনি ফাৰ্ষ্ট যুঁজিব, তেতিয়াহ'লে মানে কেতিয়াবা এনেকুৱা হৈছে মানে ডক্টৰে নিজৰ 100% দিছে, কিন্তু নিজে মনৰ পৰা হাৰ মানি গ'ল, য'ত মানে গুচি যাবলগীয়া হয়। তো সেই টাইমখিনিত মই এনেকুৱা ধৰণৰ আছিল, মানে এক্সিডেণ্ট হৈছে, মই কৈছোঁ না এই সময়খিনিত মই এইটো যুঁজিব লাগিব, এই সময়খিনিত মই এইটো যুঁজিব লাগিব। তো তেনেকৈ যুঁজি থাকিলে প্ৰত্যেক মানে এক্সিডেণ্ট বস্তুটো হৈছে, যুঁজি থাকিব লাগিব। যিমানখিনিলৈকে শক্তি আছেতো নিব পাৰিমেই, তাৰপিছত কপালত যি আছে, কোনোবা যদি যাবলগীয়াও আছে, সেইটো আৰু উপায় নাই, কিন্তু চেষ্টাটো ৰাখিব লাগে নিজৰ তাত। কিন্তু মই দেখিছোঁ ভাল যোনবোৰ মানুহে, যাৰ একো হোৱা নাই লাইফত, সেইবোৰ মানুহে ইমান সোনকালে ভাঙি পৰে, ফেইলিয়াৰ হৈ যায়। কিন্তু আপুনি আপোনাৰ যেনেকৈ এক্সাম্পল দিলে, আপুনি যোনটো মেমৰ পৰা ইনস্পায়াৰ হ'ল, তেওঁৰ এক্সাম্পল দিলে বলিউডৰ চেলিব্ৰিটি, তেওঁলোকৰ নিচিনা মানুহ আপোনালোকৰ মাইণ্ডছেটবিলাকৰ কাৰণে আপোনালোকে ইমান আগুৱাব পাৰিছে নেকি, মই জানিব বিচাৰিছোঁ। কাৰণ নৰ্মেল মানুহ কিছুমানৰ লাইফত একো অসুবিধা নোহোৱাকৈ, ইমান পৰিশ্ৰম নকৰাকৈ বা ইমান ডাঙৰ এক্সিডেণ্টৰ মাজেৰে নোযোৱাকৈ তেওঁলোকৰ কিহৰ কাৰণে ছেটবেক হৈ যায় বা বহি যায়, নোৱাৰে আগুৱাবৰ কাৰণে। কিন্তু
আপোনালোকৰ নিচিনা মানুহৰ এনেকুৱা কি মাইণ্ডছেট থাকে যোনটোৰ কাৰণে আপোনালোকে ইমানখিনি হোৱাৰ পিছতো আগুৱাই যাব পাৰে? একচুৱেলি আমাৰ দৰে মানুহ আমি সকলো একেই। হয় সকলোৱে আমাৰ ভিতৰত আত্মাটো থাকিব লাগিব, নাথাকিলে আমি শৰীৰৰ কাম নাই, সকলোৰে একেই। তো বস্তুটো এনেকুৱাকৈ ভাবিব লাগিব, যেনেকৈ বেবী এটা জন্ম হোৱাৰ লগে লগে হয় প্ৰথমটো মাক, চিষ্টাৰ্ছ, ডক্টৰছ, ফেমিলি মেম্বাৰ্ছ গোটেইখিনি দৰকাৰ। মানে সেই জন্ম পোৱাৰ পৰা, তো সেই জন্মৰ পোৱাৰ পৰা যেতিয়া আমাক মানুহৰ দৰকাৰ হয়, তো নিজৰ জীৱনটো কেনেকুৱা ল'ব লাগে, মই অকলে নাই, মোৰ বেকত মা দেউতা আছে, মোৰ তেওঁ আছে, প্ৰত্যেকটা মানুহৰ কথা ভাবিব লাগিব। তো কিছুমানে অকণমান সৰু কথাতে বেয়া ষ্টেপ লৈ লয়। তো মই বিচাৰোঁ যে সেনেকুৱা সময়ত মানে যদি কিবা এটা আহিছে, এপাক হস্পিটেলত যে এপাক মাৰি আহিলে গম পাব যে মানুহে জীয়াবৰ কাৰণে কিমান যুঁজি আছে। তো সেই সময়খিনি যদি এপাক হস্পিটেলৰ পৰা মানে তেওঁ এপাক মাৰি আহে, তেতিয়া বহুতখিনি বস্তু তেওঁ বুজিব পাৰিব যে জীৱন জীয়াবৰ কাৰণে কিমান যুঁজ দিব লগা হৈছে তেওঁলোকৰ। তো আৰু ছেকেণ্ডলি যেনেকৈ মা দেউতাৰ কথা ভাবিব লাগিব, যোনে গ'লটো গুচিয়ে গ'ল, কিন্তু থকা মানুহখিনি কিমানখিনি কষ্ট পাব। তো এনেকুৱা টাইমখিনিত মানে হয়, টাইম ভাল বেয়া টাইম চব মানুহৰে আহে। তো সেই বেয়া টাইমখিনি কেনেকৈ আমি মানে টাইমটো যাবই, কিন্তু টাইমখিনি আমি কেনেকৈ নিজক বিজি ৰাখিব পাৰোঁ, কেনেকৈ ভাল কথাখিনি চিন্তা কৰিব পাৰোঁ। বেয়া চিন্তা অনাৰ লগে লগে সেইটো বেয়াই ৰিজাল্ট ওলাব। তো ভালটো বিচাৰিব লাগে। ভালটো বিচৰাটো বেছি ইম্পৰ্টেণ্ট আৰু হেপী থকাটো বেছি ইম্পৰ্টেণ্ট। নিজকে ভাল চিন্তাৰে নিজৰ ভিতৰত ভাল চিন্তা আনি পেলাই সেই চিন্তাটো কৰি আগুৱাই যাই থকাটো বেছি ইম্পৰ্টেণ্ট। যি হ'ব লগা আছেতো হ'বই, নেগেটিভ কথা ভাবিলে বেছি বেয়াহে হয় পৰিণামটো, হয়নে নহয়? চ' আপুনি এতিয়া ডান্সত বৰ্তমান কি ষ্ট্ৰাগল পাই আছে? মানে ডান্সৰ মই কেৰিয়াৰটোৰ কথা সোধা নাই খালি, মানে আপুনি এজ এ টিচাৰ, এজ এ ইনষ্ট্ৰাক্টৰ কি ষ্ট্ৰাগল ফিল কৰি আছে আপুনি? কি ষ্ট্ৰাগল পাইছে? ষ্ট্ৰাগল মানে যেনেকৈ আগতে ক্লাছেছখিনি মই নিজে অকলেই চাইছিলোঁ, এতিয়া টিচাৰ্ছখিনিক চেলেৰি দি চলাব লাগে স্কুলখিনি। আৰু যিহেতু আমি খৰি দি নাচিলেহে আমাৰ ইনকাম চ'ৰ্চটো আহে, কৰিব পাৰোঁ, ঘৰটো চলাব পাৰোঁ তেনেকুৱা। তো মেনেজমেণ্টত অকণমান অসুবিধা হৈ যায়, যিহেতু আগতে গোটেইখিনি মই অকলে কৰিছিলোঁ। এতিয়া টিচাৰ্ছখিনি চেলেৰিৰ কথা আহি যায়। আৰু তাৰে পিছত এনেকুৱা ধৰণৰো আমাৰ পেৰেণ্টছ কিছু আছে য'ত মানে বহুতখিনি পেণ্ডিংছ ফিজ, হয়তো চাগে মোৰ নহয়, প্ৰায় ডান্স মিউজিক যিমানখিনি এক্টিভিটিছ আছে তেওঁ টিচাৰ্ছখিনি বেছিভাগ মানে এইটো ফেচ কৰে, মানে ফিজ পাতি বহুত পেণ্ডিংছ ৰাখি কেনে য'ত মানে ওলাই গুচি যায়। আৰু ছেকেণ্ডলি হ'ল মই সেনেকুৱা ফেচ কৰি আছোঁ, এতিয়াও বৰ্তমান কৰি আছোঁ। বহুতখিনি পেৰেণ্টছ মোক যথেষ্ট হেল্প কৰিছে, কাৰণ তেওঁলোকে মোৰ সেই এক্সিডেণ্টৰ টাইমৰ পৰা এতিয়ালৈকে মানে বহুতখিনি হেল্পো কৰি আছে। কিন্তু তাৰ মাজতো এনেকুৱা ধৰণৰ আছে মানে সেইটো মানে বিশেষকৈ মোৰ কথা মই নকলোঁ, কাৰণ এইটো আমাৰ এটা ফেমিলি, প্ৰায় আমি লগ পাই থাকোঁ, ডেইলি লগ পোৱাৰ দৰে হয়। স্কুলৰ যেতিয়া ষ্টুডেণ্টছ, পেৰেণ্টছ আৰু টিচাৰ্ছ কানেক্টেড হৈ থাকোঁ। তো তেওঁলোকক নকলেও সিহঁতে মোৰ দুখ কষ্টখিনি বুজি পায়। তাৰ পিছতো এনেকুৱা ধৰণৰ ফিজ পাতি, যেনেকৈ কাৰোবাৰ পৰা মই 35, কাৰোবাৰ 25, কাৰোবাৰ 20,000 এনেকুৱা ধৰণৰ মানে ফিজবিলাক মানে পেণ্ডিংছ ৰাখি তেওঁলোকে ওলাই গুচি যায়। আৰু এই কথাখিনি মই ভাবোঁ কি যিমানখিনি টিচাৰ্ছ আছে বা তেনেকুৱা অকণমান ষ্ট্ৰিক্টলি চালে, বা এতিয়া চবখিনি যদি একেলগে ওলাই আহে, তো তেনেকুৱা কৰিলে কিছুমান ৰুলছ মানে কৰি দিলে, তো সেইটো চাগে সেইটো কোনো চান্সটো নুঠায় তেনেকৈ। আপোনালোকৰ ডান্স টিচাৰ্ছবিলাকৰ কিবা এছ'চিয়েশ্যন আছে নেকি তেনেকুৱা? তেনেকুৱা আছে, কিছুমান ক্ষেত্ৰত আছে, কিছুমান ক্ষেত্ৰত আছে। সেই এইটো ৰেইজ কৰিব নোৱাৰে নেকি ইছ্যু যোনটো হৈ আছে আপোনালোকৰ, যেনেকৈ সময়ত ফিজটো ক্লিয়াৰ নকৰা, বা কোনোবা শ্ব'ত পাৰ্টিচিপেট কৰোঁতে কষ্টিউমৰ কাৰণে আপোনালোকে হেল্প কৰি দিয়াটো? কষ্টিউমছ হওক, কোৰিঅ'গ্ৰাফি হওক বা তেনেকুৱা প্ৰত্যেকটা ৰেজিষ্ট্ৰেশ্যন ফিজ হওক, গোটেইখিনি বস্তু দিওঁ। আৰু মোৰ বহুতখিনি ষ্টুডেণ্ট, যিহেতু মই আপোনাৰ ডান্স বহুত কষ্ট কৰি, মই কৈছোঁ মোৰ ফাইনেন্সিয়েলি মানে বেকগ্ৰাউণ্ডত কোনো নাই, ষ্ট্ৰং কোনো নাই। তো মোৰ পঢ়া স্কুলৰ পৰা মোক একাডেমীত মানে নাম লগাই দিছিলে, তেনেকৈ কৰিছিলোঁ, য'ত মোৰ কম্পিটিশ্যন এটা কৰিবলগীয়া আছিলে। কম্পিটিশ্যনটোত মানে আপোনাৰ মোৰ ড্ৰেছৰ কাৰণে তেতিয়া 2,000, 3,000 ড্ৰেছ এটাত যায়। 2,000, 3,000 বহুত বেছি সেইটো টাইমত। এতিয়া কি কৰা যায়, তো সেনেকৈ ভাবি মই মানে এয়া কৰোঁ আৰু ধৰক এনেকুৱা ধৰণৰ কনচেপ্ট ল'লোঁ য'ত মানে নতুন ড্ৰেছে নালাগে, যেনেকৈ জো ভেজি থি দোৱাটো ভিখাৰী সেইসকলে চবৰ কাৰণে কৰে ভাল হওক বুলি, কিন্তু তেওঁলোকৰ লাইফটো চবতকৈ বেয়া। তো মই এনেকুৱা কনচেপ্ট লৈ ল'লোঁ য'ত নতুন ড্ৰেছে নালাগে, ঘৰৰে ফাটা ফুটা পিন্ধি তেনেকৈ নাচিছিলোঁ। নাচাৰ পিছত নাচি আপোনাৰ প্ৰায় 1.5 লাখৰ ওপৰত মই মানে কম্পিটিশ্যনত মানে প্ৰাইজ মানি তেনেকৈ মই
পাবলৈ সক্ষম হৈছিলোঁ, য'ত মানে ড্ৰেছযোৰ চিলোৱাৰো পইচা নাছিলে। তো হয় সেনেকুৱা ধৰণে মই কষ্ট কৰি কৰি তাৰপিছত মই গুৰু বিপুল দাসক মই লগ পালোঁ। হয় তেখেতেও মোক ফ্ৰী এয়া কৰালে। তো ময়ো ফ্ৰী কিছুমান পাইছিলোঁ। তো মই মোৰ একাডেমীত প্ৰায় এডমিশ্যনটো ফ্ৰীয়ে ৰাখোঁ। হয় ইমান বছৰ মই ফ্ৰীয়ে ৰাখিছিলোঁ। হয় আৰু তাৰপিছত বহুতখিনি ষ্টুডেণ্ট মই চাই লওঁ যে তেওঁলোকৰ বেকগ্ৰাউণ্ড যেতিয়া হয়, এতিয়াও ষ্টিল মই বহুতৰে মানে ফিজ নলওঁ। আৰু বিশেষকৈ যাৰ মানে আছে, হয় তেওঁলোকে ভাল এনেকুৱা আৰু কাম মানে ফাইনেন্সিয়েলি ধৰক বেকগ্ৰাউণ্ডটো ভাল, তো হয় তেওঁলোকে মানে এনেকুৱা ধৰণৰ কামখিনি কৰে। হয় ফিজখিনি দিম বা এইটো কৰিম সেইটো কৰিম কৰি লাষ্টত ইমানখিনি পেণ্ডিংছ ৰাখি ওলাই গুচি যায়। আজি 1.5 to 2 লাখ টকা মোৰ গোটেই যদি এয়া কৰোঁ, তো 2 লাখ টকা এটা হ'লেওতো মই এটলিষ্ট বাহিৰত যাই মই চেকআপ এটা কৰিব পাৰিলোঁ হয়। হয় হয় মই মানে তেনেকুৱা ধৰণৰ ভাবোঁ আৰু। হয় কাৰণ মই মেনেজমেণ্টত যিমানখিনি দি মেলিখিনি যিখিনি মোৰ আহিবলগীয়া আছে, তো তেনেকুৱা কামখিনি কৰি থৈ গুচি যায় পেৰেণ্টছখিনি। তো আপোনালোকক মই সকলোকে ৰিকুৱেষ্ট কৰিম তেনেকুৱা নকৰিব। সকলোৰ মানে এওঁলোকৰ এইটো হাৰ্ড আৰ্ণ মানি হয়, ইমান কষ্ট কৰি আছে। সকলো টিচাৰৰ ফালৰ পৰাই মই ৰিকুৱেষ্ট কৰিছোঁ, অকল ৰাজৰ ফালৰ পৰাই কোৱা নাই। এটলিষ্ট তেওঁলোকৰ যোনটো প্ৰাপ্য হয় সেই পইচাখিনি দিব, কাৰণ সেইখিনি পইচা দি তেওঁলোকৰো ঘৰ চলি আছে, এখন একাডেমি চলি আছে। চেষ্টা কৰিব সময়ত দিবলৈ, যদি নোৱাৰে পিছত হ'লেও উঠাই দিব, কাৰণ সেইখিনি পইচা লৈ পেলাই তেওঁতো নিজৰ কষ্ট কৰি গোটেইখিনি আপোনালোকৰ ল'ৰা বা ছোৱালীক ইমান ধুনীয়াকৈ ডান্স শিকাই দি আছে। এইটোতো তেওঁৰ প্ৰাপ্য হয় ন। এই বস্তুটো আপোনালোকে প্লিজ চেষ্টা কৰিব। মই হাতযোৰ কৰি ৰিকুৱেষ্ট কৰিছোঁ যাতে এনেকৈ পইচা পেণ্ডিং নকৰে, আৰু চেষ্টা কৰিব যাতে পইচা সময়ত দি দিয়ে। এইটোৱে মোৰ পিনৰ পৰা এটা মানে ৰিকুৱেষ্ট থাকিল। আপোনাৰ এক্সিডেণ্ট হ'ল, তাৰপিছত এতিয়াও আপুনি ডান্স কৰি আছে, বহুতখিনি মানে ছাকচেছো পাইছে আপুনি ডান্স কৰি পেলাই। আপোনাৰ সেই ছাকচেছৰ পিছত কোন আছে যাৰ পৰা আপুনি বহুত বেছি শক্তি পায় বা ইনস্পিৰেশ্যন পায় ডান্স কৰিবলৈ, বা আপোনাৰ বেকত কোন আছে তেনেকুৱা? একচুৱেলি ছাকচেছ বুলি নকওঁ মই, হয় ছাকচেছ মই পোৱা নাই। ছাকচেছ মই কৈছোঁ ন, লাষ্ট উশাহলৈকে হয় মই যেতিয়া লাষ্ট মুমেণ্টটো আৰু সেইটোৱে মই ছাকচেছ বুলিও নহয়। মই মানে যেতিয়া শৰীৰটো এৰিব লগা হ'ল তো গ'লোৱে আৰু। তো গোটেই জীৱনটোত মই ছাকচেছটো বিচাৰি মানে চেষ্টা কৰি থাকিম। আৰু ছেকেণ্ডলি হ'ল মোৰ মাৰ কাৰণে। হয় কাৰণ মায়ে দেখিছোঁ মা দেউতা বহুতখিনি কষ্ট কৰি আমাক আকৌ ডাঙৰ কৰিছে বা তেনেকুৱা। তো আৰু মই আজিও যে ইমানখিনি চেষ্টা কৰি আছোঁ বা কৰিব পাৰিছোঁ, মই এইটো ফিল লগাব নিবিচাৰোঁ যে মাৰ মনত যাতে এনেকুৱা নহয় যে মোৰ ল'ৰাটো এতিয়া ফিজিকেলি হেণ্ডিকেপৰ দৰে হৈ গ'ল বা তেনেকুৱা ধৰণৰ, যাতে সেই বস্তুখিনি তেওঁৰ ফিল নহয়। তো মই সেইকাৰণে মোৰ নিজৰ 100% ডেইলি দি থাকোঁ। আৰু মায়ে সেইটো ফিল নকৰেও, মায়েও হেপ্পী থাকে মোৰ কামখিনিক চাই বা তেনেকুৱা। মাৰ পৰাই শক্তি পাই থাকে ন, পাই থাকোঁ। মায়ে মানে ইনস্পায়াৰ কৰি থাকে আপোনাক। যোনখিনি এই জাৰ্ণিটোত আপোনাৰ লগত আৰু কোনে বেছি ছেক্ৰিফাইচ কৰে যেন লাগে? আপোনাৰ মানে কোনে আপোনাৰ লগত ছেক্ৰিফাইচ কৰি আহিছে আপোনাৰ এই এক্সিডেণ্টৰ পিছৰ জাৰ্ণিটোত? কৰিছে, গোটেইখিনিয়ে কৰিছে। মানে সেইটো টাইমত ফেমিলি মেম্বাৰ এনেকুৱা হৈছে, মোৰ মামী মোৰ মা হৈ গৈছিলে, মোৰ মা ভগৱান হৈ গৈছিলে। তো তেনেকুৱা ধৰণৰ মানে গোটেইখিনি ৰূপ বদলোৱাৰ দৰে হৈ গৈছিলে। যে যেনেকে মানে মামীয়ে মাৰ কামখিনি কৰি আছে, মায়ে ভগৱানক এনেকুৱা হৈছে, ভগৱানক চাগে মাতি লৈ আনিছে মোৰ ল'ৰাক বচাওক বুলি। তো গোটেইখিনিয়ে মানে ছেক্ৰিফাইচ কৰি কৰি ইমানখিনি মানে আছিলে, য'ত মানে 6 মাহ ধৰি কেনে ফ্ল'ৰত পকাত শুই থাকে। মাৰ এষ্টেমাৰ প্ৰব্লেম আছে, তথাপিও সেই JMCHৰ পকাত পৰি থাকে। তো তাৰ পিছত আপোনাৰ যথেষ্ট মানুহ মোৰ কাৰণে ওলাই আহিছে। তো গোটেই মানুহখিনি, অসমৰ ৰাইজে মোক যথেষ্ট সহায় কৰিছে। সেইখিনি মানুহখিনি আৰু এনেকুৱা ধৰণৰ মানে মোক ব্লাড দিয়াৰ কাৰণে লাইন ধৰি থাকে। অচিনাকি মানুহো মানে আহি গৈছে ব্লাড দিবৰ কাৰণে। আৰু ব্লাড নোলোৱাৰ কাৰণে কিছুমানে বেয়া পাইছে, মোৰ ব্লাড কিয় লোৱা নাই। তো মই মানে সেনেকুৱা ধৰণৰো মানুহ পাইছোঁ। মই সকলো সেই মানুহবোৰক ৰাজৰ এই জাৰ্ণিটোত বা এই এক্সিডেণ্টৰ ছাৰ্ভাইভেলত যাৰ মানে অৰিহণা আছে, অৱদান আছে, মই সকলোকে ধন্যবাদ জনাম। সঁচাকৈ আজি আমাৰ মাজত তেওঁ আছে যে মোৰ বহুত ভাল লাগিছে। আৰু এনেকুৱা ইনস্পাইৰিং তেওঁ হয়, পাৰ্চনেলিটিটো ইমান ইনস্পাইৰিং হয়, কথাবোৰো ইমান মটিভেটেড হয়। আৰু মই তেওঁৰ মামীকো একদম প্ৰণাম জনাম, ধন্যবাদ জনাম। আৰু আপোনাৰ মাকটো মই কমেই, আপুনি বহুত কাৰেজিয়াছ লেডি হয়। চ' আপোনাকো মই ধন্যবাদ জনাইছোঁ এনেকুৱা এজন ল'ৰা জন্ম দিয়াৰ বাবে। মানে মোৰ বহুত ভাল লাগিছে। মানুহে যে ফেইলিয়াৰৰ পিছত হাৰ মানি যায়, সৰু সুৰা কিবা এটা ছেটবেক আহিলে হাৰ মানি যায়, আমাৰ পডকাষ্টৰ জৰিয়তে আপুনি সেইবোৰ মানুহক কি এনেকুৱা এটা মেছেজ দিব
যাতে তেওঁলোকেও সেই মটিভেশ্যন ফিল কৰে আপোনাৰ জাৰ্ণিটোৰ পৰা বা আপোনাৰ পৰা? সেইটোৱে ক'ম, সপোন চাব লাগে। সপোন চালে মানে যেতিয়া ধৰক নৰ্মেল জীৱন এটা চবেই জীয়াই আছে, এতিয়া যেনেকৈ মই ফাইট এটা কৰিব লগা হৈছে সপোনটো পূৰা কৰিবৰ কাৰণে, সেইটো মজাটো অলপ বেলেগ আৰু মজা হিচাপে ল'ব লাগে, জীৱনটোক ভাল পাব লাগে আৰু সপোন চাব লাগে। যেতিয়া সপোন আপোনাৰ থাকিব তেতিয়া নিজৰ চেষ্টাটো যিমান কষ্ট পালে আপুনি চেষ্টা কৰি গৈয়ে থাকিব সপোনটো পূৰা কৰিবৰ কাৰণে। আৰু ছেকেণ্ডলি নিজৰ মানুহখিনিক ভাল পাব লাগে, তেওঁলোকৰ কথাও চিন্তা কৰিব লাগে যে যাতে মই যেনেকৈ মানুহখিনি মোক ৰাইজে ঘৰৰ মানুহে মোক বচাই আনিছে, দেন মই কিবা এটা ৰিটাৰ্ণ মই ৰাইজক দিব পাৰোঁ নিজৰ কৰ্মসূত্ৰেৰে। তো তেনেকুৱা চেষ্টাখিনি চলাব লাগে আৰু নিগেটিভ কথাবিলাক, যিকোনো প্ৰব্লেমত মানে নিগেটিভ বস্তুবিলাক আনিব নালাগে। সঁচাকৈ মানে সৰু সুৰা বস্তুতে ফেইলিয়াৰ হৈ যোৱা বুলি ভাবি আমি নিগেটিভলি ভাবিব নালাগে। আৰু মই দেখিছোঁ আমাৰ ওচৰে পাজৰে মানুহবিলাকে আমাক সহায়হে কৰে। বহুত ক্ষেত্ৰত আমি ভাবি লওঁ ন, আমাক মানুহবিলাকে একচেপ্ট নকৰে নেকি, সহায় নকৰিব নেকি। আমি যদি পজিটিভ থাকোঁ, ওচৰৰ মানুহবিলাকো মোৰ এনেকুৱা লাগে যে তেওঁলোকৰ পৰাও নাজানো কিবা নে কিবা এটা হেল্প আহি থাকে, পজিটিভেই হৈ যায়। তাৰ মাজত থাকে কিছুমান মানুহ অকণমান আমাৰ লগত নিমিলে, খাপ নাখায় ন, অলপমান আমাৰ চিন্তা চৰ্চা নিমিলে, কিন্তু বেছিভাগ মানুহৰ পৰাই মানে সহায়হে পোৱা যায়। মই মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পিনৰ পৰাও কৈ আছোঁ যে সকলো মানুহে ক'ৰবাত নে ক'ৰবাত কিবা নে কিবা প্ৰকাৰে আমাক সহায়ে কৰে। প্ৰত্যেকটা মানুহ কিবা এটা মানে আমাৰ জীৱনত যিমান চেপ্টাৰ আছে, প্ৰত্যেকটা মানে আজি কিবা এটা মানুহ যদি আহিছে, এই মানুহটো কিবা এটা কাৰণতে আমি লগ পাইছোঁ। মই একদম সেইটোৱে বিশ্বাস কৰোঁ। তেওঁৰো জীৱনত মানে মোৰ জীৱনত তেওঁৰো কিছুমান কণ্ট্ৰিবিউশ্যন আছে, আৰু ময়ো যদি কাৰোবাক সহায় কৰিব পাৰিছোঁ, সেইটো মানে এটা ব্লেছিং বুলিয়ে ভাবোঁ। তেওঁৰ সেই সহায়টোৰ কাৰণে মোক মানে সেইখিনি সময়ত ভগৱানে বা আল্লাই বা ইউনিভাৰ্ছে পঠাইছিলে, সেইটো তেওঁৰ কাৰণে পঠিয়াইছিলে। চ' সেইটো মানে বহুত ভাল। আপোনাকো ইমানখিনি মানুহে সহায় কৰিছে আজি, সেইকাৰণে আপুনি আমাৰ মাজত আছে। সেইটো বহুত ডাঙৰ কথা। আৰু আমি সদায় মানে সেই বস্তুটো চিৰকৃতজ্ঞ হ'ব লাগে ইউনিভাৰ্চৰ আগত বা আমাৰ সেই মানুহবোৰৰ আগত। এটলিষ্ট মনৰ পৰা আমি কৃতজ্ঞতা জনাই থাকিব লাগে। আপোনাৰ সেই হস্পিটেল বেডত পৰি থকা ৰাজক যদি আপুনি আজিৰ দিনত টাইম ট্ৰেভেল কৰি তালৈ যাব পাৰিলে হয়, হস্পিটেল বেডত পৰি থকা ৰাজক যদি কিবা ক'ব পাৰিলে হয়, কি ক'লে হয় তাক ওচৰত বহি, বা তেওঁৰ গলত ধৰি কি বুজালে হয় বা কি ক'লে হয়, এনেকুৱা কি কথা ক'লে হয়? মই সেই ৰাজক মানে থেংক ইউ ক'ব বিচাৰিছোঁ যে মই যাই নহয়, একচুৱেলি তেওঁ যিখিনি কৰিলে মানে আজি মই যে এইখিনি কৰিব পাৰিছোঁ তেওঁৰ কাৰণে, সেই ৰাজৰ কাৰণে। তো সেইটোৱে মানে সেই ৰাজ বহুত ষ্ট্ৰং আছিলে ন, সেইটো সময়ত যেতিয়া হস্পিটেলত আছিলে, সেই ৰাজ বহুত বেছি ষ্ট্ৰং আছিলে কাৰণে আজি আপুনি ইয়াতে আছে। ত আপুনি তেওঁক কি মেছেজ দিব, থেংক ইউ ক'ব মানে? সেইটোৱে মানে সেই টাইমখিনি মই বেয়া হিচাপে লোৱাই নাই। তো সেইখিনি যে হ'ল মোৰ, হয় যে সেইখিনি যে মই যুঁজিব পাৰিছোঁ, মই সেই বেয়া সময়খিনি মই পাৰ কৰিব পাৰিছোঁ, তো মই সেই ৰাজক চেলিউট দিব বিচাৰোঁ যে আজি সেইখিনি কৰাৰ কাৰণে আজি মই এইখিনিত মানে মই হ'ব পাৰিছোঁ বা চলিব পাৰিছোঁ। কিছুমান মানুহে সেইখিনি সময়ত হাৰ মানি যায়। মানে বহুতে এনেকুৱা আছে না, মোৰ এই টাইমখিনি বহুত বেয়া গ'ল, মোৰ জীৱনটোত এইটো ঘটি গ'ল, মোৰ এইটো বেয়া হ'ল, এইটো হ'ল। মই মানে সেইটো নাভাবোঁ। মই উল্টা মানে সেই সময়খিনিক সেই ৰাজজনক মই থেংক ইউ ধন্যবাদ জনাব বিচাৰিছোঁ যে এইখিনি বস্তু হৈছে মই নিজক বুজিব পাৰিছোঁ যে মোৰ তাত কিমান পাৱাৰ আছে, উইল পাৱাৰ কিমান আছে আপোনাৰ। তো মোৰ সেইখিনি বস্তু হোৱাৰ কাৰণে মই সেইখিনি গম পাব পাৰিলোঁ। তো সেইকাৰণে সেই সময়খিনিক সেই ৰাজক মই অলৱেজ মানে থেংক ইউ। আৰু মই সঁচাকৈ আপোনাৰ লগত কথা পাতি ইমান বেছি ইনস্পায়াৰ হৈছোঁ। যিমানবোৰ আজিলৈকে পডকাষ্ট কৰিছোঁ, মানে তাৰে ভিতৰত ওৱান অফ দি বেষ্ট মোৰ ভাল লাগিছে, কাৰণ মই মানে ৰিয়েল ষ্টৰি শুনি আছোঁ আৰু মই ইমান ইনস্পায়াৰ হৈছোঁ। মেক্সিমাম মানুহ নেগেটিভিটিত জীয়াই থাকে, মেক্সিমাম মানুহৰ লাইফত সিমান একো প্ৰব্লেম নহয় যিমান বাঢ়াই চাঢ়াই নেগেটিভলি মানে ভাবে আৰু কয়। মই নিজেও তেনেকুৱা আছিলোঁ এটা সময়ত, কিন্তু মই এনেকুৱা পাৰ্চনেলিটি লগ পাই ইমান সুখী হৈছোঁ, কাৰণ মানুহৰ ইমান চেঞ্জ অহাৰ পিছতো লাইফটো মানুহৰ একদম এটা 90 ডিগ্ৰী 180 ডিগ্ৰী শ্বিফ্ট হৈ যোৱাৰ পিছতো মানুহে যে আজি আপোনাৰ নিচিনা, আপোনাৰ কথাই মই কৈছোঁ, আপুনি ইমান ভালকে আকৌ তেনেকে ভাবে বা নিজকে ইমান মৰম কৰি জীয়াই ৰাখিছে। চবৰে কথাই ভাবে, ফেমিলিৰ কথা ভাবে, আপোনাৰ অডিয়েঞ্চখিনিৰ কথা ভাবে, নিজৰ কথা ভাবে। তো মই সেই বস্তুটোৰ পৰা মই নিজে বহুত ইনস্পায়াৰ হৈছোঁ, আৰু আশা কৰোঁ আপোনালোকে সকলোৱে ইনস্পায়াৰ হ'ব। আৰু আপুনি আজি ইমান ব্যস্ততাৰ মাজতো সময় দিয়াৰ বাবে ধন্যবাদ।
ডেইলি মোৰ পেইন 24 আৱাৰ্ছ থাকে হয় আৰু যিমানখিনি কাম কৰোঁ যেনেকৈ মানুহ কষ্ট কৰিলে মানুহৰ ঘাম ওলায় মোৰ ব্লাড ওলায় হয় আপোনাৰ তো কষ্ট কৰিলে তেনেকুৱা blood ওলাই। মোৰ ডেটো যায় তো তাৰে পিছতে মানে ষ্ট্ৰংলি থাকোঁ তেনেকৈ হয়। চলি আছোঁ আৰু আশা কৰোঁ পিছলৈও মই যাতে এনেকুৱা শক্তি পাই থাকোঁ ৰাইজৰ মৰম পাই থাকোঁ আশীৰ্বাদ পাই থাকোঁ আৰু চেষ্টা কৰি গৈ থাকিম ময়ো যাতে ৰাইজক কিবা দিব পাৰোঁ ভাল হয় কামৰ সূত্ৰেৰে সঁচাকৈ বহুত বেছি ময়ো মানে আমি সকলোৱে আশীৰ্বাদ কৰিছোঁ আপোনাক আৰু এনেকুৱাই আপোনাৰ ভাল দিন আহক আৰু লাইফটো খুব পজিটিভলি জীয়াওক আপুনি এতিয়া যেনেকৈ জীয়াই আছে আৰু আমি সকলোৱে শিকিছোঁ আপোনাৰ পৰা বহুত বস্তু আশা কৰোঁ আমাৰ অডিয়েঞ্চবিলাকেও শিকিব আৰু যদি কিবা আপোনালোকৰ পাৰ্চনেল কুৱেশ্যনছ থাকে কমেণ্ট ছেকশ্যনত জনাব আৰু আপোনালোকে এই পডকাষ্টটো চাই বহুত বেছি মটিভেট হ'ব ইমান ব্যস্ততাৰ মাজত সময় দিয়াৰ বাবে থেংক ইউ ছ' মাছ ৰাজ থেংক ইউ